অখিল গগৈয়ে কিয় এই নাটকখন কৰে মই কিন্তু বুজি নাপাওঁ। কিয় নাটকখন কৰে বুজি নাপাওঁ। আপোনালোকক এটা ভিডিঅ' ক্লিপ লগাই দিছোঁ, আপোনালোকে চাওকচোন। এখন কমটি নাটক হ'লনে বাৰু? এখন কমটি নাটক হ'লনে বাৰু? এই নাটকখন নকৰা হ'লেও হয় দেখোন। দাঁত বিষাইছে, দাঁত বিষ হৈছে, এইটো হৈছে ৰাইজক ভিডিঅ' কৰি দেখুৱালে হয় নেকি? এইটো কমটি নাটক কৰিছেনে এখন? তো এতিয়া এনেদৰে কিছুমান লোকে অখিল গগৈৰ ওপৰতো আঙুলি টোৱাই আছে। নাটক কৰিছে, কিবা কৰিছে, এনেকৈ কৰি আছে। মই সেইসকলক ক'ব বিচাৰিছোঁ, আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰেৰণ কৰা নাই। আমি অখিল গগৈদেৱক ভাল পাওঁ। অখিল গগৈদাক আমি কিমান ভাল পাওঁ নিজে নাজানো। আমাৰ কাৰণে ভিডিঅ'টো প্ৰেৰণ কৰিছে, আমাক জানিব দিছে যেন মোৰ অসুখ হৈছে, দাঁত বিষ হৈছে। আমাৰ কাৰণে দিছে, আপোনালোকৰ কাৰণে দিয়া নাই। আপোনালোকে নাচাব, তেনেকৈ অযথা বিতৰ্ক নকৰিব। আপোনালোকেতো চুমা বাবা বুলি কৈ গোটেই অখিল গগৈৰ নামটো ডুবাব চেষ্টা কৰিছিল। চুমা বাবা বুলি কয়, কিন্তু নোৱাৰিলে। মাতৃ বয়সৰ এগৰাকী আইক সাৱটি ধৰাটো আৰু মৰমতে চুমা এটা খোৱাটো, এইটো আপোনালোকে কৰি পেলালে ওলোটাটো। নিজৰ আই মাতৃক সাৱটি ধৰি চুমা খোৱাটো কি চুমা বাবা ক'ব লাগে নেকি? চুমা বাবা ক'ব লাগে নেকি? আপোনালোকৰ ইমান নিষ্ঠুৰ মনৰ, একদম আচলতে আপোনালোকৰ মানে কি বুলি ক'ম, আপোনালোক মানে মানুহৰ শাৰীত নপৰেই। আৰু এইটো ময়নীয় সমষ্টি এজন ৰূপজ্যোতি কুৰ্মীয়েতো গোটেই সদনত, ঠিক আছে, সদনৰ মজিয়াত চুমা খালে সেনেকুৱা অভিনয় কৰি দেখাইছে। সেইখন এখন পবিত্ৰ সদন হয়। সেই সদনত কি কথা আলোচনা হ'ব লাগে, কি বিষয়ে কথা পাতিব লাগে, এই সদনৰ মান মৰ্যাদা শেষ কৰি পেলালে। চুমা কথা উলিয়ালে, চুমা বাবা কথা উলিয়ালেগৈ। এইটো কেনেকুৱা পৰিৱেশ কৰি পেলালেগৈ বাৰু? সদনত সমস্যাৰ কথা উত্থাপন কৰিব লাগে, ঠিক আছে, ৰাইজৰ সমস্যা, ঠিক আছে, ৰাস্তা পদূলিৰ সমস্যা, কোনোবাই কিবা আঁচনি পোৱা নাই, তেনেকুৱা নিচিনা সমস্যা, এইবিলাক কথাই পাতিব লাগে। কিন্তু তাত উলিয়াইলেগৈ সাৱটি ধৰিছে চুমা বাবা, এইবিলাক কথা উলিয়াইছে। আপোনালোকে তেনেকুৱা মানুহক অপমানিত কৰিবৰ কাৰণে আগবাঢ়ি নাহিব, আৰু নোৱাৰেও। কাৰণ কেলৈ, এতিয়া অখিল গগৈৰ ককাইদেউক আপোনালোকে হিলাব পাৰিলে, নোৱাৰিলে। এতিয়া এই দাঁতৰ বিষৰ এই ভিডিঅ'টো ভাইৰেল হোৱাৰ কাৰণে আপোনালোকে এই দাঁতৰ বিষৰ ভিডিঅ'টো কথাও কৈ আছে। দাঁত বিষাইছে। আৰু কাৰণ কেলৈ, আজিকালি প্ৰত্যেকটো মুহূৰ্ততে ছ'চিয়েল মিডিয়াটো লাগে। তো সেইকাৰণে অখিল গগৈ ককাইদেৱে ভিডিঅ' এটা প্ৰস্তুত কৰি আগবঢ়াই দিছে। এইটো কি ডাঙৰ কথা হ'ল? আমাৰ কাৰণে দিছে, তহঁতৰ কাৰণে দিয়া নাই। আৰু অখিল গগৈ ককাইদেউক মই কিমান ভাল পাওঁ মই নিজে নাজানো। আৰু আপোনালোকে অখিল গগৈ ককাইদেউক ভাল পায় নাই? যদি আপোনালোকে অখিল গগৈ ককাইদেউক ভাল পায়, ভিডিঅ'টো শ্বেয়াৰ মাৰক, ইমানে শ্বেয়াৰ কৰক। এই ভিডিঅ'টো অসমত খলকনি সৃষ্টি কৰি থাকিব লাগিব। এই ভিডিঅ'টো অসমত সকলোৱে দেখি পাব লাগিব। আৰু আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ, অখিল গগৈ ডাঙৰীয়া দেৱক আপোনালোকে বিতৰ্ক নকৰিব। আৰু অখিল গগৈ ডাঙৰীয়া দেৱৰ দৰে আপোনালোকে হ'বও নোৱাৰে। আপোনালোকে নখ চটা সমানো আপোনালোকে হ'ব নোৱাৰে। অখিল গগৈ ডাঙৰীয়া দেৱক কিমান মানুহে ভাল পায়, কাৰাগাৰত থাকোঁতেই আপোনালোকে প্ৰমাণ পালেই। কাৰাগাৰত থাকোঁতে অখিল গগৈ ডাঙৰীয়া দেৱ নিৰ্বাচনত জিকি গহীনত ওলাই আহিছে, গম পালে? MLA হৈ গহীনত ওলাই আহিছে। আপোনালোকে অখিল গগৈ ডাঙৰীয়া দেৱৰ লগত আপোনালোকে পাত্তা পাব, অখিল গগৈ ককাইদেউৰ লগত আপোনালোকে পাত্তা নাপায়। তেনেকুৱা ধৰণৰ কথা। সেইকাৰণে আপোনালোকে অযথা বিতৰ্ক নকৰিব। অখিল গগৈ ককাইদেউক কিমান মানুহে ভাল পায় আপোনালোকে জানে। আপোনালোকে নামটো বৰবাদ কৰিবৰ কাৰণে চুমা বাবা উলিয়ালে। আৰু এতিয়াও দাঁত বিষৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ওলাইছে। আপোনালোকে এই ভিডিঅ'টোৰ লগতো আপোনালোকে বিতৰ্ক কৰি পেলাইছে। দাঁত বিষাইছে, দাঁত চকুৰ কোটা দাঁতৰ হুল, ঠিক আছে, কথা চকুৰ কোটা দাঁতৰ হুল, এই বস্তুকেইটা যাৰ হ'ব সিহে গম পাব। তেনেধৰণৰ কথা। সেইকাৰণে আপোনালোকে যিটো মন্তব্য নবহাব। বাকী যে কি নহওক, অখিল গগৈ ককাইদেউক যোনে ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰক। বাকী হ'ল কৰিব নালাগে দেই। কাৰণ কেলৈ, অখিল গগৈ ককাইদেউক যোনসকলে বেয়া পায় সেইটো এনেও কামখিনি নকৰে বা ভিডিঅ'টো শ্বেয়াৰ নকৰে। কিন্তু অখিল গগৈ ককাইদেউক যোনে ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। অখিল গগৈ ককাইদেউক যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ মাৰি দিব। তো মই ভিডিঅ'টো বৰষুণত তিতি বনাই আছোঁ দেই। কাৰণ কেলৈ, মোৰ কোনো ষ্টুডিঅ' বোলা বস্তু একোডাল নাই। মই য'তে পাওঁ ত'তে ভিডিঅ' বনাওঁ। এখন সুন্দৰ এটা পৰিৱেশ চাই লওক, এখন পাহাৰ। আৰু আপোনালোক কৈ দিব বিচাৰিছোঁ, মই এটা খেতি কৰা ল'ৰা, মোৰ ঘৰ পাহাৰৰ কিনাৰত দেই। সেইখন পাহাৰ চাই লওক। ছবিয়ে কেতিয়াবা মিছা কথা নকয়, মই সঁচা কথা কৈ দিওঁ। আৰু মানে এনেকুৱা ধৰণৰ পৰিৱেশবিলাক ভাল লাগে আকৌ দেই, একদম বহুত ভাল লাগে এনেকুৱা ধৰণৰ পৰিৱেশবিলাক। এনেকুৱাবিলাক পৰিৱেশ কৈছোঁ ন, এনেকুৱা ভাল লাগে ন, মই বহুত ভাল পাওঁ। এইটো টাউনৰ এইবিলাক মানে
হাৱা বতাহ টাউনৰ এইবিলাক পৰিৱেশবিলাক ভাল নাপাওঁ মই গাঁৱৰ পৰিৱেশ এনেকুৱা একদম বহুত ভাল লাগে ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো আপোনালোকে ইমান পৰে চালে মন্তব্য দিয়ক চেনেল ছাবস্ক্ৰাইব কৰক ধন্যবাদ